ছাৰ বাইদেউসকল, কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জানিবলগীয়া ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ। তাৰে আমি প্ৰথম খবৰটো লৈ আহিছোঁ, সেয়া হ'ল নতুন বিলক সমৰ্থন কৰি বিহাৰত বক্তব্য মোদীৰ জেলত সোমালেই কৰ্মচাৰীৰ চাকৰি যায়, তেনেহ'লে নেতাৰ কিয় চাকৰি থাকিব? হয় ছাৰ বাইদেউসকল, দাগী নেতাৰ জেল যাত্ৰা নিশ্চিত কৰা বিধায়কৰ সমৰ্থন কৰে নৰেন্দ্ৰ মোদীয়ে। গ্ৰেপ্তাৰ হ'লেই মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীলৈ সকলোৰে অপসাৰণৰ বাবে প্ৰণয়ন কৰা অধ্যাদেশ অতিকৈ প্ৰয়োজনীয় হিচাপে প্ৰধানমন্ত্ৰীয়ে বিবেচনা কৰিছে। যদিহে জেলত সোমালেই চৰকাৰী কৰ্মচাৰীয়ে চাকৰি হেৰুৱায়, সেয়েহে বিধান পালিকাত অনুৰূপ ব্যৱস্থা অপৰিহাৰ্য বুলি মোদীয়ে উল্লেখ কৰে। আৰু সেয়েহে যিহেতু কৰ্মচাৰীসকলে জেলত গ'লে চাকৰি হেৰুৱায়, তেনে ক্ষেত্ৰত মন্ত্ৰী, বিধায়ক সকলোৰে যদি জেলত সোমাবলগীয়া হয়, তেনেহ'লে তেখেতসকলৰ সেয়া মন্ত্ৰী, বিধায়কৰ পদ খাৰিজ হ'ব বুলি জনাইছে আৰু এই লৈ এক আইন অচিৰি লৈ আহিছে। আৰু লগতে আমি ক'বলৈ ওলাইছোঁ, জানুৱাৰীৰ পৰা নতুন শৈক্ষিক বৰ্ষ হয়। ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে, যাৰ ফলত ডিচেম্বৰতে দিব পাঠ্যপুথি আৰু প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মাত্ৰ 600 টকাতে দুযোৰ ইউনিফৰ্ম লাভ কৰিব। আৰু সেয়েহে অসমৰ যি আপোনাৰ ভৌগোলিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ জানুৱাৰীৰ পৰা নতুনকৈ শৈক্ষিক বৰ্ষ আৰম্ভ হ'ব বুলি জনা গৈছে। আৰু লগতে কোৱা হৈছে যে এইবাৰ ডিচেম্বৰ মাহৰ ভিতৰতে আপোনালোকৰ যি পাঠদান আছে সেয়া আপোনাৰ শেষ কৰিব লাগিব, যাতে আকৌ জানুৱাৰীৰ পৰা নতুনকৈ শৈক্ষিক বৰ্ষ আৰম্ভ কৰিব পৰা যায় বুলি জনা গৈছে। এতিয়া আন এক খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। শিক্ষকক কম বেতন দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰা অৰ্থহীন হয়। ছাৰ বাইদেউসকল, ইয়াত চাব, শিক্ষক শিক্ষয়িত্ৰীসকলক চৰকাৰে ব্যৱহাৰক লৈ দুখ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলক কম বেতন দিয়াৰ পাছত গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ বুলি পাঠ কৰাৰ কোনো অৰ্থ নাই। শিক্ষকসকলক কম দৰমহা দিয়াৰ পাছত এনে ধৰণৰ পাঠৰ কোনো মূল্য নাথাকে বুলি বিচাৰপীঠখনে কয়। দেশৰ সৰ্বোচ্চ আদালতে কয় যে যিসকল লোকে দেশৰ ভৱিষ্যতক নিৰ্মাণ কৰে তেওঁলোকে ভাল দৰমহা পোৱা উচিত, আৰু যাৰ ফলত গুজৰাট চৰকাৰে সহযোগী অধ্যাপকক কম বেতন দিয়াৰ অভিযোগৰ এটা গোচৰত আজি বিচাৰপীঠে কয় যে শিক্ষক শিক্ষয়িত্ৰীসকলে উপযুক্ত সন্মান আৰু দৰমহা পোৱা উচিত, কিয়নো তেওঁলোকে ভৱিষ্যতক প্ৰজন্মক তৈয়াৰ কৰে, আৰু যাৰ ফলত সেই ঠিকাভিত্তিক শিক্ষকসকলকো 30,000 টকাৰ পৰিৱৰ্তে তেখেতসকলকো আপোনাৰ সহকাৰী নিয়মী শিক্ষকৰ দৰে একে দৰমহা দিব লাগে বুলি জনাইছে।